এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এই মদৰ কাৰণে বিৰাট অশান্তি হৈ আছে। উঠি অহা ল'ৰা ছোৱালীখিনিয়ে বিয়া বাৰু কৰিব নাপাওঁতে ঢুকাই আছে। এইবাৰ শতাধিক মহিলাৰ থানা চৌহদ উত্তাল প্ৰতিবাদ সাব্যস্ত। ৰাজ্যত সমান্তৰালকৈ গঢ়ি উঠা অবৈধ মদ জুৱা ড্ৰাগছৰ বিৰুদ্ধে শতাধিক মহিলাৰ অনশন তীব্ৰতি। ৰামদিয়া মাজৰকুৰিয়া অঞ্চলত অবৈধ চুলাই ৰমৰমীয়া বেহা চলাই আহিছে অসাধু দুষ্ট চক্ৰই, যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ প্ৰায়ভাগ পৰিয়ালৰ মাজত অশান্তি সৃষ্টি কৰি আহিছে এক প্ৰকাৰ অবৈধ চুলাই মদ বেপাৰীসমূহে। ইয়াকে লৈ শনিবাৰে আবেলি ভাগত ৰামদিয়া আৰক্ষীয়ে অভিযান চলাই অঞ্চলটোৰ মাজৰকুৰিৰ অমৰ দাসক চুলাই 2 বস্তাসহ স্কুটি এখনৰ লগত ৰামদিয়া আৰক্ষীয়ে আটক কৰে। ইয়াৰ পিছতে সন্ধিয়া ভাগত অঞ্চলটোৰ শতাধিক মহিলাই ৰামদিয়া আৰক্ষী চৌহদত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। দীৰ্ঘদিনৰ পৰা মাজৰকুৰিত অবৈধ চুলাই ৰমৰমীয়া বেহা চলাই অহা অন্য লোকসকলক আটক কৰি শান্তিৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায়। এই মদৰ কাৰণে বহুত অশান্তি হৈছে। তাৰমানে এই উঠি অহা ল'ৰাবোৰে আৰু এই বিয়া বাৰু কৰাব নাপাওঁতে তাৰমানে ঢুকাই আছে। তাহাঁতে এই ৰাতিপুৱাৰ পৰাই তাৰমানে পানী পিয়াহ লাগিলে যেনেকুৱা পানী খাওঁ আমি, এই ল'ৰাবিলাক উঠি অহা ল'ৰাবিলাকে এই মদ খায়। মদে জীৱন ধ্বংস কৰি পেলাইছে। আৰু আমাৰ মালিকবিলাও মদ খায়, কিন্তু যদি দূৰত পালা হয় অলপ খালা হয় হয়তো, কিন্তু ওচৰত পাই ৰেগুলাৰ খায়। কিন্তু অশান্তিৰ সৃষ্টি এই মদৰ কাৰণে হৈছে। আৰু এই আমাৰ উঠি অহা ল'ৰা ছোৱালীবোৰ এই পঢ়িব নোৱাৰে। এই পৰীক্ষাৰ টাইমত সময়ত নিজৰো হাহাকাৰ হয় আৰু সময়ত বাহিৰা মানুহো হাহাকাৰ কৰে চুবুৰীটোত। তাৰমানে মদৰ কাৰণে বহুত অশান্তি। আৰু এই আমাৰ মালিকবোৰে এই ৰদে বতাহে হাজিৰা কৰি খায়, কষ্ট কৰে, কিন্তু এই মদ বেপাৰীবোৰে ৰাতি দুভাগত পানী বেচি পেলাই খাই আছে, পইচাকেইটা লৈ আছে। আমাৰ মালিকে কাম কৰে, আমি এটা বছৰৰ মূৰতে এটা যোৰা ল'ব নোৱাৰো, কিন্তু মদ বেপাৰী বছৰত 3-4টা যোৰাটো ল'বই ল'ৰা ছোৱালী কৰিব লগতে। সেইটো কাৰণে এতিয়া আমি এটাই কথা বিচাৰিছো, জানো বা এইবোৰৰ কাৰণে অলপমান ভাল হয় আৰু সেইটোৱে চাইছো। আৰু আমি আজি 5-6 দিনৰ পৰাইতো আমি বহুত মদৰ কাৰণে লাগি আছো। আমাৰ গিৰাকেও গালি পাৰে মদ ধৰিব আহিলি। আমাৰ গিৰাক আইছে খাই বিচাৰি আনি দিনটো কাম কৰে। কিন্তু আমি বহুত জাগাক লাগে এই যোনটো আজি মদ বেপাৰী ধৰি আনছি সেইটোক আমি একদম হীৰাপাৰাক লাগে বিচাৰি গেছো। কিদিকেনে আমাৰ ভৰি বিষাই গেছি, ভাত বনোৱা নাই 9টা-10টাক লাগে। আমাৰ ল'ৰা ছোৱালীগিলা পঢ়িব নাপায়, ইমান হাহাকাৰ। মোৰ এটা ল'ৰা আছে দোকান দিছে, কিন্তু মদ নাখায় সি, কিন্তু কালিক লাগে খাব, ভৱিষ্যৰ কথা আছে। সেইকাৰণে ছাৰ আমি মদটো বন্ধ হলে ভাল পাওঁ। মদ বন্ধ হব লাগে। আমাৰ জাগাখন জুৱা মদ ড্ৰাগছ এইগিলা চব বন্ধ হব লাগে ছাৰ। আৰু আমি ছাৰ আমি আগবাঢ়ি ওলাই আছো নহয়, হয়তো কিছুমানে হানমাত দিবও পাৰে আমাক পাছত দেখিৰ পাৰাই, সেইটো একো গেৰাণ্টি নাই। আমাৰ শত্ৰু হৈ গেলো নে, শত্ৰু হৈ গেলো এতিয়া আমি আগত আহে। নিউজ ডেস্ক ৰিপোৰ্ট, নিয়মীয়া খবৰ।